আজি মোৰ লগত মা সৰস্বতীও বহুত বেয়া এটা মানে ধেমালি কৰি দিলে। আচল ঘটনাটো কৈ আছোঁ ৰ'বক। এইটো যে ব্ৰেডৰ পেকেটটো যে দেখা পাইছে, কি কাৰণে যে মই কিনি আনিছিলোঁ পইচা বৰবাদ কৰি ভগৱান জানে দেই। মানে মোৰ এটা ভূতে ধৰিছিল যে ঘৰতে লালমোহন বনাম ব্ৰেডৰ সৈতে। ইউটিউবত এটা ভিডিঅ' দেখা পাইছিলোঁ, সেইটো দেখা পাই ভাবিলোঁ ঘৰতে লালমোহন বনাওঁ। তাৰ কাৰণে ব্ৰেড দুটা কাটি ল'লোঁ ধুনীয়াকৈ কাষৰখিনি, লৈ কেনে এতিয়া তাতে অলপমান মই গাখীৰ এড কৰিম, কৰি কেনে ধুনীয়াকৈ মই বাউলত ধুনীয়াকৈ সানি ল'ম। ইয়াতে আৰু এটা ঘটনা হৈ গ'ল নহয়, বহুত বেছিকৈ গাখীৰ দিছিলোঁ, দিয়াৰ কাৰণে এই গেলগেলীয়া পানী হ'ল। কি কৰোঁ আৰু অলপমান ব্ৰেড দিওঁতে এক মহা হ'ল। উপায় নাই, লালমোহনৰ শ্বেপটো দেখিছেনে? লালমোহন নহয়, কিবা বেলেগ যেনে পাইছে। আৰু আমাৰ ইটো ক'লে কি নহয়, এয়া বোলে আলুৰ চপ। কি ক'ম এতিয়া, উপায় নাই। ধুনীয়াকৈ চাটনি অলপ বনাই ল'লোঁ, যেনেকৈ যি পাইছিলোঁ। প্ৰথমবাৰ যিহেতুকে ঘৰত ট্ৰাই কৰিছিলোঁ ন, মানে চেপক নাযাব, কিন্তু বহুত সোৱাদ লাগিছে খাই কেনে দেই। আৰু চাটনিত ধুনীয়াকৈ দিলোঁ। এইখিনিতে মায়ে চাহ বনাই দিলে। চাহৰ জুতি নোলোৱাকৈতো মোৰ নহয়, ৰাতিপুৱাৰ আৰম্ভণিয়ে মোৰ চাহৰ সৈতে হয়। তো গাখীৰ দিয়া চাহ ধুনীয়াকৈ খালোঁ। আৰু মানে সঁচাকৈ দেই, মানে লালমোহন যাই কেনে কিবা বেলেগহে হ'ল মানে। মই মানে আচৰিত পাইছোঁ, মানে কি কৰিব গৈছিলোঁ, কি হ'ল। লালমোহন শ্বেপটোতো বেলেগে কথা, একোৱে নহ'ল, কিবা আলু ভজা খোৱাৰ নিচিনাহে লাগিল। উপায় নাই, কয় নহয় মানুহে যে নাজানা কামত হাত দিব নালাগে, মোৰো সেনেকুৱাই হ'ল। দেখাত ভাল লাগিছে, খাওঁতেও ভাল লাগিছে, কিন্তু তথাপিও মানে যিটো ৰিয়েল লালমোহন গাখীৰৰ সৈতে বনাই সেইটোৰ নিচিনা হোৱা নাই। আৰু ইফালে দেখিছেনে, কুঁহিয়ে খাবৰ কাৰণে ৰেডি। তাই প্ৰত্যেকটো বাৰতে মিঠাই বুলি ক'লে ৰেডি থাকেই যিকোনো বস্তুৰ কাৰণে। তো আজিলৈ আহিছোঁ, আপোনালোকেও চাবচোন বাৰু ঘৰত ট্ৰাই কৰি। মই ঘৰত ট্ৰাই কৰি চালোঁ, নেক্সট টাইম মই এইবিলাক বস্তু ট্ৰাই নকৰোঁ। আজিলৈ আহিছোঁ, টাটা বাই বাই।